নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাচুৰ্য ছাৰ সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইডলৈ আৰু প্ৰথমবাৰ যদি জেএনভি গাইডত আহিছা তোমালোকে নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে মোৰ হিচাপত বহুত বেছি সিৰিয়াছ থাকে সেইকাৰণে আমাৰ চেনেলটোত আহিছা তোমালোকে আমি সিৰিয়াছ ষ্টুডেণ্ট ভাল পাওঁ আমি সিৰিয়াছ ষ্টুডেণ্ট যিসকলে উৎসুক ছাত্ৰ ছাত্ৰী আছিলে পঢ়িবলৈ তেওঁলোকক আমি ভাল পাওঁ আৰু তুমি পঢ়িব পাৰা নোৱাৰা পিছৰ কথা খালি তোমাৰ পঢ়াৰ প্ৰতি জোশ এটা থাকিব লাগিব আৰু কষ্ট কৰিব লাগিব তেতিয়াহে তুমি সফল হ'ব পাৰিবা নবোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ লগতে জীৱনৰ বিভিন্ন প্ৰান্তত তুমি এতিয়া ওকে ষ্টুডেণ্টছ আৰু সকলোকে স্বাগতম জনাইছোঁ জেএনভি গাইডলৈ নতুনকৈ যদি আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা আমি বৰ্তমান 810-15তকৈ অধিক ভিডিঅ' দিছোঁ মই হিচাপটো পাহৰি গৈছোঁ মই লাষ্ট চাওঁতে 815 মান দেখিছিলোঁ তো কিমান আছে তোমালোকে চাই ল'ব পাৰা 800তকৈ অধিক ভিডিঅ' আছে তো আমাৰ জেএনভি গাইডৰ ফালৰ পৰা এটা স্পেচিয়েল অনলাইন ক্লাছ জুন মাহৰ কাৰণে আৰম্ভ হৈছে এতিয়া জুন মাহৰ নতুন এটা বেটচ আৰম্ভ হৈছে এই বেটচটোত তোমালোকে জয়েন কৰিব পাৰিবা তুমি যদি অসমীয়া মিডিয়ামৰ হয় তোমাৰ অসমীয়া মিডিয়ামৰ কাৰণে এই বেটচটো স্পেচিয়েল বেটচ আৰু ইংলিছ মিডিয়ামৰ কাৰণে কি কৰিম ছাৰ আমি ইংলিছ মিডিয়ামৰ কাৰণে তোমালোকে জুলাই মাহৰ পৰা ক্লাছখিনি আৰম্ভ হ'ব গৈ আছে এই বেটচটো আমাৰ অসমীয়া মিডিয়ামৰ কাৰণে হয় আৰু ইয়াতে দিয়া ফোন নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিব পাৰিবা ইয়াতে দিয়া ফোন নাম্বাৰটোত তোমালোকে কণ্টেক্ট কৰিব পাৰিবা ক্লাছৰ বাবে আৰু যোৰহাটবাসী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল খবৰ এটা আছে কাৰণ আমি যোৰহাটত চুলাধৰা চাৰিআলিত আমি জেএনভি গাইডৰ অফলাইন চেণ্টাৰ আৰম্ভ কৰি দিছোঁ তোমালোকৰ বাবে মই এইকেইদিন একদম কম সময়ৰ ভিতৰত ছুটিকৈ তোমালোকক মেণ্টেল এবিলিটিখিনি ক্লিয়াৰ কৰাব চেষ্টা কৰি আছোঁ যিহেতু আজি আমি তোমালোকৰ ভাগ নম্বৰ 4টো আমি তোমালোকৰ ক্লিয়াৰ কৰিম আমাৰ পাৰ্ট নম্বৰ 4 ভাগ নম্বৰ 4টো আমি ক্লিয়াৰ কৰিম তোমালোকৰ ঠিক আছে যিহেতু তোমালোকৰ যোৱা ক্লাছত মই পাৰ্ট নম্বৰ 3টো ভাগ নম্বৰ 3টো ক্লিয়াৰ কৰিছিলোঁ তোমালোকে তুমি ইংলিছ মিডিয়াম হ'ব পাৰা তুমি অসমীয়া মিডিয়াম হ'ব পাৰা তুমি বড়ো মিডিয়াম হ'ব পাৰা তুমি বেংগলী মিডিয়াম হিন্দী মিডিয়াম বা বেলেগ মিডিয়ামো হ'ব পাৰা যদি তুমি অসমীয়া বা মোৰ ভাষাটো যদি অসমীয়াটো বুজি পাইছা মই যিখিনি কথা কওঁ এইখিনি যদি তুমি যিয়ে মিডিয়াম নোহোৱা কিয় যদি বুজি পাইছা তুমি যিকোনো মিডিয়ামৰ পৰা আমাৰ ক্লাছসমূহ কৰিব পাৰিবা এতিয়া আমি যদি চাওঁ মেণ্টেল এবিলিটিত কি আহে মই আগতেই কৈছোঁ যে টোটেল মাৰ্কছ 50 মাৰ্কছ আহিব 50 নম্বৰ আহিব মেণ্টেল এবিলিটিত আৰু প্ৰতিটো ভাগত টোটেল 10টা ভাগ থাকে প্ৰতিটো ভাগত 4টাকৈ প্ৰশ্ন থাকিব প্ৰতিটো ভাগত তোমালোকৰ 5 নম্বৰকৈ থাকিব 50 নম্বৰ আহিব মুঠ প্ৰশ্ন টোটেল কুৱেশ্যন কিমান থাকিব 40 কুৱেশ্যন মুঠ প্ৰশ্ন টোটেল কুৱেশ্যন কিমান থাকিব 40টা কুৱেশ্যন তোমালোকৰ থাকিব 40টা কুৱেশ্যন তোমালোকৰ আহিব ঠিক আছে ষ্টুডেণ্টছ তো তোমালোকৰ এতিয়া ভাগ নম্বৰ 4 বা পাৰ্ট নম্বৰ 4 1 2 3 4 আমি ছবিকেইটা যদি 1 2 3 4 হিচাপে মই যদি ভাগ কৰি দিছোঁ 1 2 3 4 হিচাপে যদি ভাগ কৰি দিছোঁ এতিয়া এই ডিজাইনটো চোৱা এনেকৈ গ'ল এই ডিজাইনটো চোৱা এনেকৈ গ'ল তোমাৰ এতিয়া এই ডিজাইনটো চোৱা এনেকৈ গ'ল এই ডিজাইনটো ইয়াত এনেকৈ গ'ল মাজত এডাল আঁচ আহিলে এই ডিজাইনটো এনেকৈ গ'ল এই ডিজাইনটো এনেকৈ গ'ল মাজত দুডাল আঁচ আহিলে চোৱা 1 2 3 4 দেখিছেনে ভাগকেইটা চোৱা 1 2 3 4 ভাগকেইটা চোৱা 1 2 3 চাই পেলাই একে যদি যিটো কাম কৰিছে 2য়ে তেনেকুৱা টাইপতে বেলেগ এটা কাম কৰিব 3য়ে তেনেকুৱা টাইপতে অলপ বেলেগ এটা কাম কৰিব 4য়েও তেনেকুৱা টাইপতে এটা বেলেগ এটা কাম কৰিব তোমাৰ 1 2 3 4 বস্তুটো হ'ব 1 2 3 1 2 6 চাই পেলাই আমি 4ক কৰিব লাগিব 1 2 6 চাই পেলাই আমি 4ক উলিয়াব লাগিব 1 2 6 চাই পেলাই আমি 4ক উলিয়াব লাগিব তোমাৰ এতিয়া চোৱা আঁচডাল এনেকৈ আছিলে এতিয়া এনেকৈ গ'ল এতিয়া কেনেকৈ যাব এনেকৈ যাব তোমাৰ এইটো এনেকৈ যাব এইটো এনেকৈ যাব তোমাৰ এতিয়া চোৱা মাজেদি আঁচ এডাল দুডাল তিনিডাল টোটেল আঁচ কেইডাল হ'ব আঁচ তোমাৰ 3ডাল হ'ব তোমাৰ এতিয়া দেখিলা তো অপশ্যন নম্বৰ আমাৰ কোনটো হৈ যাবগৈ অপশ্যন নম্বৰ ডি হৈ যাবগৈ চোৱা ভালকৈ আমাৰ শুদ্ধ উত্তৰ কি হৈ যাব অপশ্যন নম্বৰ ডি হৈ যাব তোমালোকৰ চোৱা ভালকৈ অপশ্যন নম্বৰ ডি আমাৰ শুদ্ধ উত্তৰ ৰাইট আনচাৰ হৈ যাবগৈ এতিয়া এইটো কুৱেশ্যন চাবা তোমালোকে কুৱেশ্যন নম্বৰ 14টো এইটো কুৱেশ্যন চোৱা 1 2 3 4 1 2 3 4 যদি চাওঁ ইয়াত চোৱা এটা তোমাৰ কেনেকুৱা ডিজাইন এটা আছে এই ডিজাইনটোক চোৱা তুমি তাৰপিছত এই ডিজাইনটো ইয়াত আহিলে এই ডিজাইনটো ইয়াত আহিলে এইবাৰ কি হ'ব এই ডিজাইনটো এনেকৈ ইয়াত আহিব আৰু ইয়াৰ তলে এটা তোমাৰ ৰসগোল্লা আছে এনেকৈ তোমাৰ এইখিনি জেগাত ৰসগোল্লাটো আহি যাবগৈ এতিয়া এই ডিজাইনটো এই যিটো ডিজাইন মই ইয়াত আঁকি দিলোঁ এই ডিজাইনটো আমি ক'ত আছে অপশ্যন নম্বৰ 8 আছে বিত নাই চিত নাই ডিটো নাই অকল অপশ্যন নম্বৰ 8 আছে দেখিছেনে আৰু বাকীখিনিতো এনেকুৱা টাইপত হ'ল আৰু এইটো এনেকৈ গ'ল ইয়াত এনেকৈ তোমাৰ ডিজাইন এটা আহিলে অপশ্যন নম্বৰ A নিচিনা হ'ব
কিতাপত তোমালোকে আঁকি নিদিবা আকৌ তোমালোকে কিতাপত কি কৰিবা আঁকি নিদিবা দেই ষ্টুডেণ্টছ তোমালোকে কিতাপত আঁকি নিদিবা কিতাপত আঁকি বাকি নাথাকিবা তোমালোকে কি কৰিবা কিতাপত আঁকি মেলি নিদিবা একো তোমালোকে কি কৰিবা চাবা বস্তুখিনি খালি প্ৰশ্ন কোৱেশ্চন পেপাৰত কিন্তু আঁকিব পাৰিবা কোৱেশ্চন পেপাৰ তোমালোকে কিন্তু আঁকিব পাৰিবা প্ৰশ্ন কোৱেশ্চন পেপাৰ কিন্তু আঁকি দিব পাৰিবা একো সমস্যা নাই তোমালোকৰ দেই ষ্টুডেণ্টছ এইটো বস্তু তোমালোকক জনালোঁ এইটো কুৱেশ্যন চোৱা 15 নম্বৰটো প্ৰথমতে গোল এটা আছিলে তাৰপিছত কি কৰিলোঁ তাক আধা কৰিলোঁ তাক আকৌ আধা কৰিলোঁ এতিয়া কি হ'ব এতিয়া এনেকৈ আধা হৈ যাব অপশ্যন নম্বৰ এ হৈ যাব তোমাৰ শুদ্ধ উত্তৰ ইমান ইজি চোৱা ইমান ইজি 1 2 3 ইহঁত তিনিটাক চাই পেলাই 4 নম্বৰটো মই ইয়াত উলিয়াই দিলোঁ অপশ্যন নম্বৰ এ হৈ যাব তোমাৰ ৰাইট আনচাৰ এতিয়া 16 নম্বৰ কুৱেশ্যনটো চোৱা তোমাৰ এতিয়া কুৱেশ্যন নম্বৰ 16 টো চোৱা কি আছে দেখিলে এইটো এনেকৈ আহিলে এইটো এনেকৈ আহিলে এইটো এইখিনিত আহিলে এইবাৰ কি হ'ব এনেকুৱা টাইপত যাব চাবা ডিজাইনটো তোমাৰ ইয়াত এনেকৈ আহিব এনেকৈ তো প্ৰায় তোমাৰ ডিজাইনটো কি হ'ব অপশ্যন নম্বৰ চি হৈ যাব আমাৰ শুদ্ধ উত্তৰ ৰাইট আনচাৰ কি হৈ যাব অপশ্যন নম্বৰ চি টো হৈ যাব চোৱা কিমান সহজ বস্তুখিনি আমি যদি এটা সঠিক দিশত বস্তুখিনি পঢ়োঁ আমি যদি এটা সঠিক ৰাইট ডাইৰেকশ্যনত যদি বস্তুখিনি পঢ়োঁ ৰাইট ডাইৰেকশ্যনত যদি বস্তুখিনি চাওঁ কিমান ইজি হৈ যায় তোমালোকৰ কাৰণে এবাৰ ভাবি চোৱা তোমালোকে এতিয়া তোমালোকে খেলি মেলি কৰি থাকিব নালাগে জেএনভি গাইড আমি তোমালোকৰ লগত আছোঁ পৰীক্ষাৰ বাবে পৰীক্ষাৰ আগলৈকে এতিয়া হ'ল জুন জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ধৰা পৰীক্ষা হ'ব বুলি যদি ভাবোঁ আমি টোটেল আমাৰ হাতত আছে এতিয়া কিমান দিন 7 মাহ আছে 7 মাহ আমি যদি ভালকৈ পঢ়োঁ নিশ্চয় আমাৰ পৰীক্ষা ভাল হ'ব 100,000 শতাংশ আমাৰ পৰীক্ষা ভাল হ'ব আমি 100% চিটটো দখল কৰিব পাৰিম যদি আমি এই 7 মাহ এইকেইটা দিন যদি ভালকৈ নপঢ়োঁ পিলিং পেলাং কৰি থাকোঁ ইফাল কৰি থাকোঁ ধৈৰ্য ধৰি যদি নবহোঁ আমি কেতিয়াও চিটটো দখল কৰিব নোৱাৰিম মনত ৰাখিবা আমি কেতিয়াও চিটটো দখল কৰিব নোৱাৰিম তুমি কিন্তু মনত ৰাখিবা কথাটো বুজিছা ষ্টুডেণ্টছ তো এইখিনিয়ে তোমালোকক জনালোঁ সকলোৱে যাতে ভালকৈ পঢ়া সকলোৱে যাতে ভালকৈ কষ্ট কৰা নৱোদয় বিদ্যালয় বাছনি পৰীক্ষাৰ বাবে তোমালোকে প্ৰস্তুতি কৰা তাৰে কামনা থাকিলে আৰু সকলোৱে যাতে ভালকৈ আগুৱাই যোৱা তোমালোকে তাৰে কামনা থাকিলে সকলোকে বহুত ধন্যবাদ জেএনভি গাইড চেনেলত ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি অনলাইন ক্লাছসমূহত জইন কৰিম বুলি ভাবি আছা এই নাম্বাৰটো তোমালোকে কণ্টেক্ট কৰিব পাৰিবা ফোনটো কৰিলে খালি ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা বজাৰ ভিতৰত কৰিবা ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা বজাৰ ভিতৰত কৰিবা ৰাতিপুৱা 9টা পৰা ৰাতি 7টা বজাৰ ভিতৰত তোমালোকে ফোন কৰিবা ফোনটো কৰিলে এইটো সময় ভিতৰত কৰিবা এতিয়া বহুতে কি কৰে ৰাতিপুৱা 4টাতে ফোন কৰি দিয়ে 5টাতে ফোন কৰি দিয়ে তেতিয়া আমি ফোনটো উঠাব নোৱাৰোঁ কিন্তু তাৰ কাৰণে ক্ষমা প্ৰাৰ্থী আমি একদম সৰি বেয়া নাপাবা এতিয়া আমাৰ এটা টাইম থাকে নিৰ্দিষ্ট সব কামৰে সব বস্তুৰ এটা টাইম থাকে যেনেকৈ আপোনালোকে ৰাতিপুৱা 9টা বজাৰ পৰা ৰাতি 7টা বজাৰ ভিতৰত আপোনালোকে ফোন কৰিব তো এটা ডাঙৰ অনুৰোধ থাকিলে 7টা বজাৰ পিছত মানে আমাৰ অফিচটো 7টালৈকে চলে 7টা বজাৰ পিছত এতিয়াতো সকলোৱে আপোনালোকেও যেনেকৈ কামৰ পৰা ঘৰলৈ আহে আমাৰ যিসকলে আমাৰ লগত কাম কৰি আছে তেওঁলোকেও এতিয়া ঘৰ যাব লাগে তো সেইটো বস্তুৰ বিষয়ে অলপমান আপোনালোকে চাব তাৰে কামনা থাকিলে ধন্যবাদ সকলোৱে যাতে ভালকৈ পঢ়ি চিটটো দখল কৰিব পাৰে আৰু জেএনভি গাইড চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ বাবে বহুত সকলোকে ধন্যবাদ থেংক ইউ